নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। তো এইটো ভিডিঅ'ত আপোনালোকক কম বা আপোনালোকক দেখুৱাম যে নগাঁৱত যদি আপোনালোকে ইউজি কোৰ্স কৰিম বুলি ভাবিছে কোনখন কলেজ আপোনালোকৰ কাৰণে বেষ্ট হ'ব বা কোন কলেজত আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু লগতে দেখুৱাম যে কি কোৰ্স সেই কলেজ কেইখনত আপোনালোকে পাব। তো এক নম্বৰতে আহো নগাঁও কলেজ। আপোনালোকৰ সকলোৰে পৰিচিত নগাঁও কলেজ বৰ্তমান নগাঁও ইউনিভাৰ্চিটি হৈ গৈছে। তো ইয়াত কি কোৰ্স আপোনালোকে পাব নেচাৰেল সায়েন্সৰ আন্ডাৰত আপোনালোকে বটনি মানে আপোনালোকে যদি বিএসসি কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে এইকেইটা সাবজেক্টত বিএসসি কৰিব পাৰিব। বটনি, কেমিষ্ট্ৰি, জিওগ্ৰাফি আছে, ম্যাথমেটিক্স আছে, ফিজিক্স আছে, স্ট্যাটিস্টিক্স আছে এন্ড জুলজি আছে। তো সোশিয়াল সায়েন্সৰ আন্ডাৰত যদি আপোনালোকে বিএ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে ইকনমিক্সত মেজৰ লৈ বিএ কৰিব পাৰে, এডুকেশ্যনত মেজৰ লৈ বিএ কৰিব পাৰে বা জিওগ্ৰাফিটো কৰিব পাৰে, হিষ্ট্ৰী আছে, পলিটিকেল সায়েন্স আছে আৰু সোশিয়োলজি আছে। তো এইকেইটা সাবজেক্টত আপোনালোকে যদি বিএ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে নগাঁও কলেজ বাছি ল'ব পাৰে। আকৌ হিউমেনিটিজত আছে এৰবিক আহি যাব, আসামিজ আহি যাব, বেংগলী আহি যাব, ইংলিছ আহি যাব, হিন্দী আহি যাব, ফিলচফি আহিব আৰু সংস্কৃত আহিব। তো এইকেইটা সাবজেক্টতো আপোনালোকে কিন্তু বিএ কৰিব পাৰে। তো যদি আপোনালোকে ভাবিছে যে এইকেইটাৰ সাবজেক্টৰ ওপৰত বা ইয়াৰে যিকোনো এটা সাবজেক্টৰ ওপৰত আপোনালোকে বিএ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে নগাঁও কলেজ বাছি ল'ব পাৰে। আৰু লগতে আপোনালোকক কমাৰ্চ ডিপাৰ্টমেণ্টতো অফাৰ দিয়ে এই কলেজে। তো আপোনালোকে যদি কমাৰ্চত বা বিকম কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে এই কলেজত বিকম কৰিব পাৰিব। ভোকেশনাল কোৰ্স এটা আছে BMLT, তো বেচেলৰ অফ মেডিকেল ল্যাব টেকনিশিয়ান বা টেকনলজি এনেকুৱা এটা কোৰ্স আছে। তো যদি আপোনালোকে এইটো কোৰ্স কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো কৰিব পাৰে। নেক্সট আহিছে আনন্দৰাম ঢেকিয়াল ফুকন কলেজ, অৰ্থাৎ যাক আমি এডিবি কলেজ বুলি জানো। তো এইখনো এখন ভাল কলেজ হয়। তো ইয়াত আপোনালোকে আৰ্টছৰ কাৰণে কি সাবজেক্ট পাব। আৰ্টছৰ কাৰণে যদি আপোনালোকে বিএ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে এৰবিকত যদি বিএ কৰিম বুলি ভাবিছে সেইটো কৰিব পাৰিব। লগতে বহুত কেইটা সাবজেক্ট আছে, আসামিজ আছে, বেংগলী আছে, ইকনমিক্স আছে, এডুকেশ্যন আছে, ইংলিছ, ফকলোৰ, জেন্ডাৰ এণ্ড ওমেন ষ্টাডিজ আছে, হিন্দী আছে, হিষ্ট্ৰী আছে, লাইব্ৰেৰী সায়েন্স আছে, মণিপুৰী আছে, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম আছে, নেপালী আছে, পাৰ্চিয়ান, ফিলচফি, পলিটিকেল সায়েন্স এণ্ড সংস্কৃত। এইকেইটা সাবজেক্টত আপোনালোকে বিএ কৰিব পাৰিব বা আপোনালোকে মাইনৰ কোৰ্স লৈও কিন্তু গোটেইকেইখন কলেজতে পঢ়িব পাৰিব, বিএ বা বিএসসি বা বিকম তিনিটা ষ্ট্ৰীমৰে। তো এতিয়া সায়েন্সৰ কি আছে এডিবি কলেজত সেইকেইটা চাওঁ। সায়েন্সৰ যদি আপোনালোকে চাই এন্থ্ৰপলজি আছে, বটনি আছে, এনভাইৰনমেন্ট সায়েন্স আছে, জিওগ্ৰাফি আছে, জিঅ'লজি আছে, ম্যাথমেটিক্স আছে, মাইক্ৰোবায়োলজি আছে, ফিজিক্স এণ্ড জুলজি। তো এইকেইটা আছে এডিবি কলেজত। তো আপোনালোকে যদি বিএসসি কৰিম বুলি ভাবিছে তো এইকেইটা সাবজেক্ট আপোনালোকে প্ৰিফাৰ কৰিব পাৰে। টেকনলজিৰ ক্ষেত্ৰত ইয়াত আছে কম্পিউটাৰ এপ্লিকেশ্যন মাইনৰতো আছে, কম্পিউটাৰ সায়েন্স আছে, ইলেক্ট্ৰনিক সায়েন্স আছে, ইনফৰমেশ্যন টেকনলজিও আছে আৰু ইনষ্ট্ৰুমেণ্টেশ্যনো আছে। তো যদি আপোনালোকে ভাবিছে যে বিএ বা বিএসসি কৰিম তেনে ক্ষেত্ৰত আপোনালোকে এডিবি কলেজতো এপ্লাই কৰিব পাৰে। আৰু লগতে কমাৰ্চ ডিপাৰ্টমেণ্টটো আছে। তো বিকম ডিপাৰ্টমেণ্টটো এডিবি কলেজত আছে। আপোনালোকে যদি বিকম কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে এডিবি কলেজ বাছি ল'ব পাৰে। এতিয়া 3 নম্বৰত হ'ল নগাঁও গাৰ্লছ কলেজ। তো ছোৱালীসকলে যদি গাৰ্লছ কলেজত এডমিশ্যন ল'ম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে গাৰ্লছ কলেজো প্ৰিফাৰ কৰিব পাৰে। তো গাৰ্লছ কলেজত কি কোৰ্স আছে, আৰ্টছ ষ্ট্ৰীমৰ কাৰণে আছে ধৰি লওক যদি আপোনালোকে মেজৰ ল'ম বুলি ভাবিছে আসামিজ, বেংগলী, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফি, হিন্দী, হিষ্ট্ৰী, ম্যাথমেটিক্স, ফিলচফি, পলিটিকেল সায়েন্স এণ্ড সংস্কৃত। তো এইকেইটা মেজৰ লৈ আপোনালোকে পঢ়িব পাৰে এইকেইটা সাবজেক্টত। ইয়াৰ উপৰিও যদি আপোনালোকে মেজৰ নোলোৱাকৈও পঢ়িব বিচাৰে তেনে ক্ষেত্ৰত সেইটোও কিন্তু আপোনালোকে পঢ়িব পাৰিব বা অৰ্থাৎ আপোনালোকে নৰ্মেল বিএ কৰিব পাৰিব। তাৰপিছত আৰু সায়েন্সৰ কাৰণে আছে যদি আপোনালোকে মেজৰ লৈ পঢ়িম বুলি ভাবিছে বটনিত আপোনালোকে মেজৰ লৈ পঢ়িব পাৰে, কেমিষ্ট্ৰি আছে, জিঅ'গ্ৰাফি আছে, ইকনমিক্স আছে, ম্যাথমেটিক্স আছে, ফিজিক্স এণ্ড জুলজি আছে।
তো এইকেইটা সাবজেক্টত যদি আপোনালোকে মেজৰ লৈ BSc কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে নগাঁও গাৰ্লছ কলেজো প্ৰেফাৰ কৰিব পাৰে আৰু নতুবা যদি আপোনালোকে নৰ্মেল BSc কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকে এই কলেজ প্ৰেফাৰ কৰিব পাৰে তো আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই সমৰ্থ পৰ্টেলত আপোনালোকে গৈ আপোনালোকৰ প্ৰফাইলটো ক্ৰিয়েট কৰি থওক আপোনালোকৰ প্ৰফাইলৰ যিবিলাক ইনকমপ্লিট আছে সেইকেইটা আপোনালোকে কমপ্লিট কৰি থওক ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰি ৰাখক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট যেতিয়াই ডিক্লেয়াৰ হয় আপোনালোকে কলেজ কেইখনত এপ্লাই কৰিব পাৰিব আৰু বাকি যদি আপোনালোকে বেলেগ কিবা প্ৰবলেম পায় তেনে ক্ষেত্ৰত এই ভিডিঅ'ৰ তলতে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিব নেক্সট আহিছে GNDC কমাৰ্চ কলেজ তো প্ৰথমতে এখন পিউৰলি কমাৰ্চ কলেজ আছিলে কিন্তু এতিয়া এই কমাৰ্চ কলেজতো বাকি ষ্ট্ৰীম কেইটা এড কৰা হৈছে তো ইয়াত আপোনালোকে চাব পাৰে যে কমাৰ্চ ডিপাৰ্টমেণ্টৰ কাৰণে কি কি আছে কমাৰ্চৰ যিকেইটা ডিপাৰ্টমেণ্ট আছে একাউণ্টেঞ্চি আছে ফিনেন্স আছে মেনেজমেণ্ট আছে ইকনমিক্স আছে তো এইকেইটা হ'ল কমাৰ্চৰ ডিপাৰ্টমেণ্ট আৰু কমন ডিপাৰ্টমেণ্ট কি কি আছে ইংলিছ আছামিজ হিন্দী মেথছ এণ্ড ষ্টেটিষ্টিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি তো এইকেইটা সাবজেক্টটো কিন্তু কমন ডিপাৰ্টমেণ্ট তো তাৰ মানে আপোনালোকে তাত হয়তো BA কৰিব পাৰিব আৰু ইয়াৰ লগতে সায়েন্সৰ ডিপাৰ্টমেণ্ট কি কি আছে ফিজিক্স আছে কেমিষ্ট্ৰি আছে মেথমেটিক্স আছে বটনী আছে এণ্ড জুলজি আছে তো এইকেইটা কোৰ্স আপোনালোকে কৰিব পাৰিব অৰ্থাৎ আপোনালোকে BSc GNDC কমাৰ্চ কলেজতো কৰিব পাৰিব যদি আপোনালোকে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স বটনী এণ্ড জুলজি লৈ বা জুলজি এইবিলাক সাবজেক্টত যদি আপোনালোকে মেজৰ লৈ পঢ়িব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে GNDC কমাৰ্চ কলেজতো আবেদন কৰিব পাৰে আৰু লগতে যদি আপোনালোকে BBA কোৰ্স কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে এটো প্ৰেফাৰ কৰিব পাৰে তো আপোনালোকে এই চাৰিখন কলেজত এপ্লাই কৰিব পাৰে গোটেই কেইখন কলেজে ভাল নগাঁও টাউনৰ ভিতৰতে আপোনালোকে এই চাৰিখন কলেজ পাই যাব ট্ৰান্সপৰ্টেশ্যন সুবিধা আছে সকলো সুবিধা আছে আপোনালোকৰ ইমান বিশেষ প্ৰবলেম নহব গোটেই কেইখন কলেজতে হোষ্টেল ফেচিলিটিও ভাল তো যদি আপোনালোকে এডমিশন ল'ম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে নগাঁৱত যদি আপোনালোকে নগাঁৱত এডমিশন ল'ম বুলি ভাবিছে সিটি এৰিয়াৰ ভিতৰত এই চাৰিখন কলেজত আপোনালোকে এডমিশন ল'ব পাৰে গোটেই কেইখন কলেজ খুবেই ভাল NIRF ৰেংকিংও বহুত ভাল তো আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকৰ সুবিধা অনুযায়ী বা আপোনালোকৰ মন পছন্দ অনুযায়ী আপোনালোকে কলেজ কেইখনত আবেদন কৰক আমাৰ ফালৰ পৰা আপোনালোকলৈ বেষ্ট উইশেছ থাকিল যেন আপোনালোকে আপোনালোকৰ ড্ৰিম কলেজত পঢ়িব পাৰে আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আগন্তুক দিনত আপোনালোকে ফৰ্ম ফিলআপ বা ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব তাৰ ভিডিও কিন্তু এই চেনেলত আমি লৈ আহোঁ ধন্যবাদ জয় আই অসম